নমস্কাৰ এই আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো প্ৰজন্মা চহৰীয়াই আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল কেন্দ্ৰীয় মন্ত্ৰীসভাত নতুন মন্ত্ৰীৰ আজি কাৰ্যভাৰ গ্ৰহণ, সামুদ্ৰিক খণ্ডক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব বুলি বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ কাৰ্যভাৰ গ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য, অহা 21 জুনত হ'বলগীয়া 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সকলোকে যোগক নিজৰ জীৱনৰ অবিচ্ছেদ্য অংশ হিচাপে গঢ়ি তুলিবলৈ আহ্বান, ৰাজ্যত বৰ্তমানলৈকে ৭৯% পৰিয়াললৈ খোৱাপানীৰ সুবিধা প্ৰদান কৰা হৈছে বুলি জলজীৱন আঁচনিৰ বিষয়াৰে হোৱা মুখ্য সচিবৰ পৰ্যালোচনা বৈঠকত প্ৰকাশ আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি পাকিস্তান কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰীয়ে আজি কাৰ্যভাৰ গ্ৰহণ কৰিছে। ডঃ এ জয়শংকৰে বিদেশ মন্ত্ৰী, কিৰণ ৰিজিজুৱে সংসদীয় আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী, অশ্বিনী বৈষ্ণৱে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী, JP নাড্ডাই স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী, শিৱৰাজ সিং চৌহানে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী, হৰদীপ সিং পুৰীয়ে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী, গজেন্দ্ৰ সিং শেখাৱতে সাংস্কৃতিক মন্ত্ৰী, জিতন মাঝিয়ে অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰী, জ্যোতিৰাদিত্য সিন্ধিয়াই যোগাযোগ মন্ত্ৰী, ভূপেন্দ্ৰ যাদৱে পৰিৱেশ মন্ত্ৰী, মনোহৰ লালে শক্তি মন্ত্ৰী, গিৰিৰাজ সিঙে বস্ত্ৰ মন্ত্ৰী, চিৰাগ পাছোৱানে খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰী, CR পাটিলে জলশক্তি মন্ত্ৰী, ডঃ জিতেন্দ্ৰ সিঙে কৰ্মচাৰী আৰু প্ৰশিক্ষণ দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী, অৰ্জুন মেঘৱালে আইন আৰু ন্যায় দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী, জয়ন্ত চৌধুৰীয়ে দক্ষতা বিকাশ আৰু উদ্যমশীলতা বিভাগৰ ৰাজ্যমন্ত্ৰী, সঞ্জয় শেঠে প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী, সুৰেশ গোপীয়ে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ ৰাজ্যমন্ত্ৰী, পবিত্ৰ মাইথেইটাই বস্ত্ৰ ৰাজ্যমন্ত্ৰী, অনুপ্ৰিয়া পেটেল আৰু যাদৱ প্ৰতাপ গণপত ৰায় স্বাস্থ্য ৰাজ্যমন্ত্ৰী তথা ডঃ এল মুৰুগনে তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। কাৰ্যভাৰ গ্ৰহণ কৰি বিদেশ মন্ত্ৰী ডঃ এ জয়শংকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ বিদেশ নীতি অতিকে ফলপ্ৰসূ হ'ব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ কয় যে পাকিস্তান আৰু চীনৰ ক্ষেত্ৰত ৰাষ্ট্ৰ দুখনৰ সৈতে থকা সীমা বিবাদৰ সমাধান সূত্ৰৰ অন্বেষণত গুৰুত্ব আৰোপ কৰা হ'ব। ভাৰতে সীমান্তৰে চলোৱা সন্ত্ৰাসবাদৰ সমাধান বিচাৰে বুলিও তেওঁ উল্লেখ কৰে। একেদৰে কিৰণ ৰিজিজুৱে সংসদীয় আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰি সকলো ৰাজনৈতিক দল আৰু লোকসভা তথা ৰাজ্যসভাৰ সকলো সদস্যৰ সহযোগিতা কামনা কৰে। তেওঁ কয় যে চৰকাৰে সকলো নাগৰিককে সমদৃষ্টিৰে চাই আৰু সংহত নীতি তথা আঁচনি ৰূপায়ণত গুৰুত্ব দিয়ে। ডঃ এল মুৰুগনে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে চৰকাৰী আঁচনি আৰু নীতিসমূহক সমাজৰ শেষৰজন ব্যক্তিৰ ওচৰলৈ লৈ যোৱাৰ বাবে যোগাযোগ অতিকৈ গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশ বিকশিত ভাৰতৰ দিশে অগ্ৰসৰ হোৱা বুলি তেওঁ মন্তব্য কৰে। একেদৰে LJP ৰামবিলাসৰ নেতা চিৰাগ পাছোৱানে খাদ্য প্ৰসংস্কৰণ উদ্যোগৰ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি কয় যে তেওঁ নিষ্ঠা সহকাৰে নিজৰ দায়িত্ব পালন কৰিব। তেওঁ লগতে খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰালয়ে খেতিয়কসকলক পোনপটীয়াকৈ লাভান্বিত কৰিব আৰু তেওঁলোকৰ আয় দুগুণলৈ বৃদ্ধি কৰাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে বস্ত্ৰ ৰাজ্যমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেবিনেটত এই দায়িত্ব লাভ কৰি তেওঁ অতি আনন্দিত আৰু সুচাৰুৰূপে দায়িত্ব পালন কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে সামুদ্ৰিক অমৃতকাল ভিজন 2047ত কল্পনা কৰা সামগ্ৰিক বিকাশৰ দিশত সামুদ্ৰিক খণ্ডক শক্তিশালী কৰাৰ বাবে কাম কৰি যাব। কালি নতুন দিল্লীত বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ কাৰ্যভাৰ গ্ৰহণ কৰি শ্ৰী সোণোৱালে তেওঁৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলক সম্বোধন কৰি এই কথা প্ৰকাশ কৰে। তেওঁ লগতে বিকশিত ভাৰতৰ লক্ষ্য পূৰণৰ দিশত দেশৰ প্ৰতি সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰি তেওঁৰ দলটোক ভাল কাম কৰাৰ পৰম্পৰা অব্যাহত ৰাখিবলৈ আহ্বান জনায়। শ্ৰী সোণোৱালে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে সামুদ্ৰিক খণ্ডক শক্তিশালী কৰাৰ দিশত আৰু অৰ্থনৈতিক শক্তি ক্ষেত্ৰ হোৱাৰ লক্ষ্য পূৰণৰ বাবে দৃঢ়তাৰে কাম কৰি আহিছে। তেওঁৰ মন্ত্ৰালয়ে বিকশিত ভাৰতৰ চূড়ান্ত লক্ষ্য প্ৰাপ্তিৰ এই যাত্ৰাত ৰাষ্ট্ৰৰ প্ৰথম মন্ত্ৰৰে নিজকে প্ৰতিশ্ৰুতিবদ্ধ কৰি যাব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে যোগক নিজৰ জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনাইছে। অহা 21 জুনত হ'বলগীয়া 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে প্ৰধানমন্ত্ৰীয়ে কয় যে যোগ হৈছে একতা আৰু সমন্বয়ক উদযাপন কৰা শাশ্বত অনুশীলন। বিবিধ সংস্কৃতি আৰু ভৌগোলিক বিচিত্ৰতাৰ মাজত সংযোগ স্থাপনৰ ক্ষেত্ৰত যোগৰ উল্লেখযোগ্য ক্ষমতাৰ বিষয়ত আলোকপাত কৰি তেওঁ কয় যে সামূহিক কল্যাণৰ বাবে যোগে সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক একত্ৰিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কৈছে যে যোগে শান্তি প্ৰদান কৰাৰ লগতে ধৈৰ্যৰে জীৱনৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাত সহায় কৰে। সামাজিক মাধ্যমত ভিডিঅ'ৰ জৰিয়তে বিভিন্ন আসন আৰু ইয়াৰ সুবিধাৰ বিষয়ে তেওঁ নিৰ্দেশনা আগবঢ়াইছে। এই ভিডিঅ'সমূহে জনসাধাৰণক নিয়মীয়াকৈ যোগাভ্যাস কৰিবলৈ অনুপ্ৰাণিত কৰিব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। বিশ্ববিদ্যালয় অনুদান আয়োগে অহা শিক্ষাবৰ্ষৰ পৰা উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক বছৰত দুবাৰকৈ শিক্ষাৰ্থীৰ নামভৰ্তিকৰণৰ অনুমতি প্ৰদান কৰিবলৈ এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিয়মানুসাৰে বৰ্তমানে বছৰত এবাৰেই শিক্ষাৰ্থীৰ নামভৰ্তিকৰণৰ ব্যৱস্থা আছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ মমিদানা জগদীশ কুমাৰে কৈছে যে শিক্ষা পৰিষদৰ ফলাফল ঘোষণাত বিলম্ব, শাৰীৰিক অসুস্থতা বা আন ব্যক্তিগত কাৰণত নিৰ্দিষ্ট সময়ত নামভৰ্তি কৰিবলৈ সমৰ্থ নোহোৱা শিক্ষাৰ্থীসকলক এই নতুন নীতিয়ে লাভান্বিত কৰিব। তেওঁ লগতে কয় যে বছৰত দুবাৰকৈ বিশ্ববিদ্যালয়ত নামভৰ্তিৰ সুযোগে ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহ বজাই ৰখাত সহায় কৰিব, যিহেতু কোনো কাৰণত নামভৰ্তিৰ পৰা বঞ্চিত হোৱা শিক্ষাৰ্থীসকলে পুনৰ নামভৰ্তিৰ বাবে এবছৰ অপেক্ষা কৰাৰ প্ৰয়োজন নহ'ব। নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে আজি বিধায়ক পদ ত্যাগ কৰে। অসম বিধানসভাৰ চেণ্ট্ৰেল হলত আয়োজিত এটা অনুষ্ঠানত সাংসদগৰাকীয়ে অসম নেত্ৰীৰ সেৱা কৰাৰ ক্ষেত্ৰত অনাগত দিনত বিধায়িনী দলৰ সতীৰ্থসকলৰ সহায় সহযোগিতা আশা কৰে। কেন্দ্ৰীয় চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰালয়ে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুগৰাকী অতিৰিক্ত ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ড আৰু মিতালী ঠাকুৰীয়াক ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে দুয়োগৰাকী অতিৰিক্ত ন্যায়াধীশৰূপে নিযুক্তিত অনুমোদন জনাইছিল। কলেজিয়ামৰ অনুমোদনৰ ভিত্তিত আজি কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক ন্যায়াধীশৰূপে নিযুক্তি প্ৰদান কৰিছে। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুমোদিত 30টা পদৰ বিপৰীতে বৰ্তমান 24গৰাকী ন্যায়াধীশে কাৰ্যনিৰ্বাহ কৰি আছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বিভাগৰ সৈতে চুক্তিবদ্ধ কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিৰে এখন সভাত মিলিত হৈ তেওঁলোকৰ বিভিন্ন দাবী সন্দৰ্ভত বিতং আলোচনা কৰে। সভাত এই কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি, প্ৰভিডেণ্ট ফাণ্ডৰ সুবিধা আদিকে ধৰি অন্যান্য সা সুবিধা প্ৰদানৰ লগতে তেওঁলোকৰ কাৰ্যকাল 60 বছৰ পৰ্যন্ত নিয়মীয়াকৰণ আদি বিষয়সমূহৰ সন্দৰ্ভত চৰকাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে বিভিন্ন অপৰাধমূলক ঘটনাৰ বলি হোৱা ভুক্তভোগীক ক্ষতিপূৰণ প্ৰদান কৰা বিষয়টো সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিবক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে এই নিৰ্দেশ প্ৰদান কৰে। ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ভুক্তভোগীক ক্ষতিপূৰণৰ ধন মোকলাই দিয়াৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেয়া মুখ্য সচিবে শপতনামাযোগে আদালতক অৱগত কৰিব লাগিব। উল্লেখযোগ্য যে বিভিন্ন গোচৰত আদালতে প্ৰদান কৰা নিৰ্দেশৰ পাছতো ভুক্তভোগীয়ে ক্ষতিপূৰণৰ ধন লাভ নকৰাক লৈ এগৰাকী অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখন দাখিল কৰিছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বাতৰিৰ পৰৱৰ্তী অংশ শুনক অনুজা লোপামুদ্ৰাৰ পৰা। ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাই জনস্বাস্থ্য কাৰিকৰী বিভাগ, জল জীৱন মিছনৰ বিষয়াসকল আৰু কেইবাখনো জিলাৰ আয়ুক্তৰ উপস্থিতিত অসমত জল জীৱন মিছন আৰু ইয়াৰ লগত সম্পৰ্ক থকা নলীযুক্ত পানী যোগান আঁচনিসমূহৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে। কালি অনুষ্ঠিত পৰ্যালোচনা বৈঠকত প্ৰকাশ পোৱা মতে বৰ্তমানলৈকে 14,151খন নলীযুক্ত পানী যোগান আঁচনি সম্পূৰ্ণ কৰা হৈছে আৰু এই আঁচনিসমূহৰ ভিতৰত 12,109খন আঁচনি কাৰ্যক্ষম কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ হাতত পৰিচালনা কৰিবৰ বাবে গতাই দিয়া হৈছে। জল জীৱন আঁচনি ঘোষণাৰ পূৰ্বে ৰাজ্যৰ গ্ৰামাঞ্চলৰ কেৱল 1.6% পৰিয়ালেহে খোৱাপানীৰ সুবিধা লাভ কৰাৰ বিপৰীতে বৰ্তমান 79% পৰিয়ালে এই সুবিধা লাভ কৰিছে। পৰ্যালোচনা বৈঠকত এই ক্ষেত্ৰত ধীৰ গতিৰে আগবঢ়া জিলাসমূহে চলিত বিত্তীয় বৰ্ষতে আঁচনিখন সম্পূৰ্ণ কৰাৰ আশ্বাস দিয়ে। উল্লেখযোগ্য যে মুখ্য সচিবে আঁচনি ৰূপায়ণৰ লগত জড়িত ঠিকাদাৰসকলৰ কাম নিম্নমানৰ হলে তেওঁলোকৰ বিৰুদ্ধে যথোচিত কাৰ্যব্যৱস্থা হাতত ল'বলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। যক্ষ্মা ৰোগ নিবাৰণৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যৰ বিভিন্ন জিলাত BCG প্ৰতিষেধক প্ৰদান কৰা হৈছে। যক্ষ্মা নিবাৰণ শাখাই 2021 চনৰ পৰা দেশত এই ৰোগ নিৰাময়ৰ বাবে প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰি আহিছে। বিশেষ কাৰণত বাওঁবাহুৰ চিতা লোৱাৰ পৰা বাদ পৰি যোৱা লোকসকলক এই অভিযানে সামৰি ল'ব। প্ৰাপ্তবয়স্ক যিকোনো সুস্থ লোকে
লোকে এই বিনামূলীয়া BCG প্ৰতিষেধক ল'ব পাৰিব শিৱসাগৰ জিলাতো ভাৰত চৰকাৰৰ পাইলট প্ৰজেক্টৰ অধীনত যক্ষ্মা ৰোগ নিবাৰণৰ বাবে BCG প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে জিলাখনৰ আদৰ্শ চৰকাৰী চিকিৎসালয়ৰ চৌহদত অনুষ্ঠিত এই কাৰ্যসূচীত জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ উপস্থিত থাকি শুভাৰম্ভ কৰে এই অভিযানৰ অধীনত জিলাখনৰ মুঠ 1,52,853 গৰাকী প্ৰাপ্তবয়স্ক লোকক সামৰি লোৱা হৈছে উল্লেখযোগ্য যে এই পাইলট অভিযানত শিৱসাগৰৰ লগতে লখিমপুৰ জিলাকো সামৰি লোৱা হৈছে শিৱসাগৰ জিলাৰ 1,702টা কেন্দ্ৰত আজিৰে পৰা এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ হৈছে সম্ভাব্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলাত খাদ্য আৰু অসামৰিক যোগান বিভাগে অত্যাৱশ্যকীয় সামগ্ৰীৰ যাতে নাটনি নহয় তাৰ বাবে তৎপৰ হৈ পৰিছে জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে কালি এই সন্দৰ্ভত অসামৰিক যোগান বিভাগ ভাৰতীয় খাদ্য নিগম ৰেল বিভাগ আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়াসকল অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগত জড়িত ব্যৱসায়ী ৰন্ধন গেছ বিতৰক আৰু পেট্ৰল পাম্পৰ স্বত্বাধিকাৰীসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় সভাত খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ভাৰপ্ৰাপ্ত উপ সঞ্চালকগৰাকীয়ে ভাষণ দি আকস্মিক দুৰ্যোগ বা বানপানীৰ সময়ত জিলাখনত যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি নহয় আৰু এনে অৱস্থাৰ সুযোগ লৈ কোনো কাৰণতে অনৈতিকভাৱে কৃত্ৰিম নাটনিৰ সৃষ্টি নকৰে তাৰ বাবে সকলোকে দৈনিক সামগ্ৰী মজুত তথা দৰৰ তালিকা জমা দিবলৈ নিৰ্দেশ দিয়ে সভাখনত ৰেল তথা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়াসকলক আৰু আন খাদ্যবস্তু সৰবৰাহকাৰীসকলক ভৱিষ্যতে উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিৰ মুখামুখি হ'ব পৰাকৈ প্ৰস্তুত হৈ থাকিবলৈ আহ্বান জনায় ৰাজ্যৰ বিভিন্ন জিলাৰ কৃষকসকলৰ মাজত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ লগতে কৃষি বিভাগৰ অন্যান্য জনকল্যাণমূলক আঁচনিসমূহৰ সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে কৃষি বিভাগে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে আজি ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰু ৰহমৰীয়া কৃষি চক্ৰৰ লগতে জয়পুৰ কৃষি চক্ৰতো কৃষি বিভাগে কৃষকসকলৰ মাজত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ সন্দৰ্ভত বিশেষ সজাগতা সভা অনুষ্ঠিত কৰে আনহাতে মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত আজি গড়মূৰস্থিত জিলা ঔদ্যোগিক আৰু বাণিজ্য কেন্দ্ৰৰ সভাগৃহত সামূহিক সেৱা কেন্দ্ৰ আৰু বীমা কোম্পানীৰ বিষয়ববীয়াৰ সৈতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় আগন্তুক সময়ত জিলাখনৰ সকলো কৃষকেই যাতে এই আঁচনিৰ অন্তৰ্ভুক্ত হোৱাৰ লগতে প্ৰয়োজনীয় সময়ত আঁচনিৰ সুফল লাভ কৰিব পাৰে সেই সন্দৰ্ভতো সভাত বিতংভাৱে আলোচনা কৰা হয় সভাত জিলা কৃষি বিষয়া জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া সহকাৰী কৃষি পৰিদৰ্শক জিলা ঔদ্যোগিক আৰু বাণিজ্য কেন্দ্ৰৰ সহকাৰী প্ৰবন্ধককে ধৰি সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ইপিনে গড়মূৰ কৃষি চক্ৰৰ অন্তৰ্গত ৰনাচাহীৰ ঠাকুৰসুটি গাঁৱত আজি জিলা কৃষি বিষয়া নাছিৰ ইকবাল ৰেজাই জৈৱিক মূল্য শৃংখল অভিযান আঁচনিৰ অধীনৰ মাজুলী এগ্ৰ অৰ্গেনিক কৃষক উৎপাদক কোম্পানীৰ ধান কলৰ স্থায়ী গৃহৰ আধাৰশিলা স্থাপন কৰে মৰিগাঁও জিলাৰ জাগিৰোডৰ বহুমুখী প্ৰেক্ষাগৃহত আজি সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় ব্যক্তিগত গো সেৱাৰ শতবৰ্ষৰ দুৱাৰদলিত উপনীত হোৱা তথা মধ্য অসমত দুগ্ধ বিপ্লৱৰ সূচনা কৰা সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কৃষক সভাৰ আয়োজন কৰা হয় কৃষক সভাত উপস্থিত থাকি মন্ত্ৰী পীযুষ হাজৰিকাই নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষক বঁটা 2023 আৰু 2024 প্ৰদান কৰে 2023 বৰ্ষৰ বাবে বাক্সা জিলাৰ উত্তৰ আঞ্চলিক জেনেৰেল পাগলাদিয়া ডাংবান্ধ কমিটি আৰু 2024 বৰ্ষৰ বাবে লখিমপুৰৰ সান্দহখোৱাৰ লফা গাঁও উন্নয়ন সমিতিয়ে এই বঁটা লাভ কৰিছে ইয়াৰ লগতে সমবায় সমিতিখনে কৃষিক বিষয়বস্তু হিচাপে লৈ ৰাজ্যিক ভিত্তিত আয়োজন কৰা প্ৰেম বাহাদুৰ থাপা স্মাৰক চিত্ৰাংকন প্ৰতিযোগিতা আৰু বিষ্ণু বজগাই স্মাৰক ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহো প্ৰদান কৰা হয় সভাত সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ যাত্ৰা পুথি আৰু সীতাজখলা শীৰ্ষক স্মৃতি গ্ৰন্থও উন্মোচন কৰা হয় নিউয়ৰ্কৰ নাছাউ কাউন্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি পাকিস্তান কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব খেলখন নিশা 8 বজাত আৰম্ভ হ'ব পাকিস্তান এতিয়ালৈকে খেলা দুয়োখন খেলতে পৰাজিত হৈছে আনহাতে কানাডাই নিজৰ অন্তিমখন খেলত আয়াৰলেণ্ডক 12 ৰানত পৰাস্ত কৰিছে গোলাঘাট জিলাৰ সৰুপথাৰৰ নিশামণি বৰাই যোৱা 5 জুনৰ পৰা 9 জুনলৈকে চেন্নাইত অনুষ্ঠিত সৰ্বভাৰতীয় উইণ্ড চাৰ্ফিং প্ৰতিযোগিতাত ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে সোণৰ পদক লাভ কৰিছে তামিলনাডু ছেইলিং এছ'চিয়েশ্যনে আয়োজন কৰা এই প্ৰতিযোগিতাত দেশৰ বিভিন্ন ৰাজ্যৰ 18টা ছেইলিং ক্লাবে অংশগ্ৰহণ কৰিছিল বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো কেন্দ্ৰীয় মন্ত্ৰীসভাত নতুন মন্ত্ৰীৰ আজি কাৰ্যভাৰ গ্ৰহণ সামুদ্ৰিক খণ্ডক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব বুলি বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ কাৰ্যভাৰ গ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য অহা 21 জুনত হ'বলগীয়া 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সকলোকে যোগক নিজৰ জীৱনৰ অবিচ্ছেদ্য অংশ হিচাপে গঢ়ি তুলিবলৈ আহ্বান
ৰাজ্যত বৰ্তমানলৈকে ৭৯% পৰিয়াললৈ খোৱাপানীৰ সুবিধা প্ৰদান কৰা হৈছে বুলি জল জীৱন আঁচনিৰ বিষয়াৰে হোৱা মুখ্য সচিবৰ পৰ্যালোচনা বৈঠকত প্ৰকাশ আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি পাকিস্তান কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ইমানতে অন্ত পৰিল।